নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ নগাঁৱত সতীৰ্থৰ গুলীত নিহত হৈছে দুগৰাকী চিআৰপিএফ বিষয়া জোৱান এটা চাঞ্চল্যকৰ ঘটনা যি ঘটনাৰ পিছতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে সতীৰ্থ চিআৰপিএফ বিষয়া জোৱানক গুলীয়ে আত্মহনন এএছআই সতীৰ্থলৈ লক্ষ্য কৰি গুলী চলাইছিল এএছআই বলানী প্ৰেমা বাৰামে আৰু ইনচাস ৰাইফলেৰে গুলী চালনা কৰিছিল বলানী প্ৰেমা বাৰামে কাটিমাৰীৰ 34 নম্বৰ চিআৰপিএফৰ কেম্পত ঘটিলে বৃহৎ অঘটন গুলীচালনাত নিহত হৈছে এছআই ৰামনাৱাল সিং যাদৱ আৰু হেড কনষ্টেবল বিষ্ণু প্ৰসাদ বাঘেলৰো মৃত্যু ঘটিছে গুৰুতৰভাৱে আহত এএছআই মানে গোবিন্দ শ্ৰীপাল আৰু গোবিন্দ শ্ৰীপালক গুলীবিদ্ধ অৱস্থাত তেওঁ গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে সতীৰ্থ বিষয়া জোৱানক গুলীয়াই এএছআই বলানীয়ে নিজে চৰমপন্থা বাছি ল'লে এএছআই বলানী প্ৰেমাবৰমৰ ঘৰ হৈছে অন্ধ্ৰ প্ৰদেশত 34 নম্বৰ চিআৰপিএফৰ কেম্পত নতুনকৈ যোগ দিছিল তিনিজন বিষয়া জোৱানে আৰু আজি পুৱাৰ ভাগত ঘটাই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে চিআৰপিএফ কেম্পৰ গেটৰ ডিউটিত আছিল এএছআই বলানী গাৰ্ড ৰুমলৈ গৈ এএছআই বলানী আনিছিল এটা ইনচাস ৰাইফল আৰু তাৰ পিছতে সেই ভয়ংকৰ ঘটনা ঘটি গৈছিল গাৰ্ড ৰুমৰ পৰা অনা ইনচাস ৰাইফলেৰে গুলী চালনা কৰিছিল বলানীয়ে পুৱা প্ৰায় 7:30 বজাত সংঘটিত হয় গুলী চালনা ঘটনাস্থলীত উপস্থিত কেন্দ্ৰীয় চোৰাংচোৱাৰ দল আৰু ঘটনাস্থলীত উপস্থিত ফৰেনচিকৰ দল চিআৰপিএফ তথা আৰক্ষীৰ শীৰ্ষ বিষয়া ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী আৰম্ভ কৰিছে তদন্ত পোনপটীয়াকৈ এই মুহূৰ্তত আমাৰ নগাঁৱৰ পৰা জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰাৰ সৈতে সংযুক্ত হৈছো নীলোৎপল শেহতীয়া কথা কি পোহৰলৈ আহিছে বা আৰক্ষীৰ ফালৰ পৰা চিআৰপিএফ কৰ্তৃপক্ষৰ ফালৰ পৰা কি জনোৱা হৈছে কেনেকৈ ঘটি গ'ল ইমান ডাঙৰ ঘটনা নিশ্চয় নিশ্চয় গীতাশ্ৰী আমাৰ হাতত এক্সক্লুচিভ এটা খবৰ আহি পৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত কেৱল এই যি ঘটনা এই যি দুৰ্ভাগ্যজনক যি অনাকাংক্ষিত যি ভয়ংকৰ ঘটনাৰ কাৰণ আমাৰ হাতত আহি পৰিছে আৰু আমি যি কথা গম পাইছোঁ যে এএছআই বালানী শ্ৰী প্ৰেমাবৰম তেওঁৰ মানসিকভাৱে তেওঁ কিছু সুস্থ নাছিলে তেওঁৰ মানসিকভাৱে অশান্তি আছিলে আৰু তেওঁৰ এই মানসিক অসুস্থতাৰ বাবেই তেওঁৰ যি ভাৰসাম্যহীনতাত যি ভুগিছিলে তাৰ বাবে তেওঁ কোনো ধৰণৰ ৱেপন ইছ্যু কৰা হোৱা নাছিলে মই পুনৰ কৈছোঁ যিটো এই ইনকুৱাৰী ৰিপৰ্ট আমি যিটো আৰক্ষীৰ যিটো ভিতৰুৱা ৰিপৰ্ট আমি পাইছোঁ সেইটোত আমি ইতিমধ্যে লিখা আছিলে যে কোনো ধৰণৰ ৱেপন তেওঁক ইছ্যু কৰা হোৱা নাছিলে কোনো ধৰণৰ অস্ত্ৰ তেওঁক দিয়া হোৱা নাছিলে আৰু এএছআই বালানী শ্ৰী প্ৰেমাবৰমক তেওঁ কোনো ধৰণৰ ৱেপন দিয়া হোৱা নাছিলে অস্ত্ৰ দিয়া হোৱা নাছিলে আৰু তেওঁ কিছু মানসিক অশান্তি আছিলে মানসিক ভাৰসাম্যতা হেৰুৱাই পেলাইছিলে যাৰ পৰিপ্ৰেক্ষিতত তেওঁ কোনো ধৰণৰ অস্ত্ৰ নোহোৱাকৈ তেওঁ কৰ্তব্য পালন কৰিবলৈ দিয়া হৈছিলে কিন্তু আজি পুৱাৰ ভাগত শ্ৰী বালানী প্ৰেমাবৰমে যি গাৰ্ড ৰুমৰ পৰা এটা ইনচাস ৰাইফল হঠাৎ লৈ আহি পেলাই এই ঘটনা সংঘটিত কৰিলে এতিয়া এই কথাই যথেষ্ট চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিওবা এই কথা চিআৰপিএফৰ তথ্য সদৰি কৰা নাই আমাৰ হাতত সম্পূৰ্ণ তথ্য আছে ভিতৰুৱা তথ্য আছে যি ইতিমধ্যে যি ছাবচিডিয়াৰী ইণ্টেলিজেন্স ব্যুৰ কেন্দ্ৰীয় যি চোৰাংচোৱা সংস্থা তেওঁলোকে যি ধৰণৰ ইয়াত তেওঁলোকে ইনকুৱাৰী কৰিছে তদন্ত কৰিছে বা আৰক্ষীৰ যিসকল তদন্তকাৰী বিষয়ে তেওঁলোকে তদন্ত কৰি ইতিমধ্যে সকলো কথা গম পাইছে যে বালানী শ্ৰী প্ৰেমাবৰম যিগৰাকী জোৱানে যিগৰাকী বিষয়াই এই যি ভয়ংকৰ এই চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিলে তেওঁ কিহৰ বাবে এই ঘটনা সংঘটিত কৰিলে কাৰণ কোনো ধৰণৰ কাজিয়া হোৱা নাছিলে মই পুনৰ কৈছোঁ যে কোনো ধৰণৰ সংঘাত হোৱা নাছিলে কোনো ধৰণৰ কাজিয়া হোৱা নাছিলে নিৰপৰাধী কোনো ধৰণৰ ঘটনা নোহোৱাকৈ বিনা দুখত এইগৰাকী চিআৰপিএফৰ জোৱান নিহত হৈছে মই পুনৰ কৈছোঁ যে বিনা দুখত মৃত্যু হৈছে তেওঁলোকে একো নাজানে তেওঁলোকে হতচকিত হৈ পৰিছিলে কিহৰ বাবে আহি পেলাই হঠাৎ গুলী চালনা কৰিলে পুৱা 7 বজাত প্ৰথমে ইয়াত গুলীৰ শব্দ শুনা গৈছিলে তেওঁ প্ৰথম আহি পেলাই ইনচাস ৰাইফলটো লৈ পেলাই প্ৰথম যি বিষ্ণু প্ৰসাদ বাঘেলক গুলীয়াই তাৰপিছত ৰামলাল সিং যাদৱক গুলীয়াই তাৰপিছত তেওঁ যি মানে গোবিন্দ শ্ৰীপাল মানে গোবিন্দ পাল নামৰ যিগৰাকী বিষয়া তেওঁক গুলিয়াই পেলাই হত্যা কৰাৰ চেষ্টা কৰে তাৰপিছত নিজে আত্মহত্যা কৰে কিন্তু মই পুনৰ কৈছোঁ যে কোনো ধৰণৰ কাজিয়া হোৱা নাছিলে সন্দেহ কৰা হৈছিলে হয়তো কিবা তৰ্কাতৰ্কি হৈছিলে বা কিবা যোৱা নিশা হয়তো কাজিয়া হৈছিলে যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা কৰ্তব্য পালন কৰিবলৈ আহি বালানী শ্ৰীবাৰমে আহি পেলাই এনেধৰণৰ ঘটনা সংঘটিত কৰিলে কিন্তু মই পুনৰ কৈছোঁ যে এনে কোনো ঘটনা সংঘটিত হোৱা নাই কোনো ধৰণৰ তেওঁলোকৰ মাজত কাজিয়া নাছিলে মই আজি পুৱাৰ ভাগত 6 বজাত মেইন গেটত যিখন মেইন গেট সেই মেইন গেটত ডিউটিত আছিলে মেইন গেটত মই পুনৰ কৈছোঁ যে আমি দেখুৱাবলৈ চেষ্টা কৰিম যিখন মেইন গেট আছে সেই মেইন গেটত তেওঁ প্ৰথম আজি পুৱাৰ ভাগত ডিউটি কৰি আছিলে আৰু তাৰপিছতেই দেখিবলৈ পোৱা গৈছিল যে যি কাটিমাৰী যি চিআৰপিএফ কেম্পত তেওঁ প্ৰথম যি ডিউটিত আছিলে যি বালানী শ্ৰী প্ৰেমাবৰম তেওঁ পুৱাৰ ভাগত ডিউটি কৰি আছিলে তেওঁৰ হাতত কোনো ধৰণৰ ৱেপন ইছ্যু কৰা হোৱা নাছিলে কাৰণ তেওঁ মানসিক কিছু অস্থিৰতাত আছিলে তাৰপিছত তেওঁ যায়
গৈ পেলাই তেওঁ হঠাৎ তেওঁ গৈ পেলাই তেওঁ CRPFৰ যি গাৰ্ড ৰুমৰ পৰা গৈ পেলাই তেওঁ এটা ইনচাৰ্জ ৰাইফল লৈ আহে। ইনচাৰ্জ ৰাইফল লৈ গৈ পেলাই তেওঁ বিষ্ণু পণ্ডিত বাঘেলক প্ৰথম হেড কনষ্টেবল বিষ্ণু পণ্ডিত বাঘেলক গুলিয়াই হত্যা কৰে। ইয়াৰ পিছতে তেওঁ যায় যিগৰাকী ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে আহিছিলে, যি ৰামলাল সিং যাদৱ, তেওঁ ইয়ালৈ উত্তৰ প্ৰদেশৰ পৰা আহিছিলে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে। তেওঁ ইয়াৰ এগৰাকী বিষয়া আছিল। তেওঁৰ যথেষ্ট এক দুৰ্ভাগ্যজনক ঘটনা, তেওঁ ইয়াত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে আহিছিলে আৰু আহি পেলাই যিগৰাকী ৰামলাল সিং যাদৱ তেখেতকো গুলিয়াই হত্যা কৰে। ৰামলাল সিং যাদৱক গুলিয়াই হত্যা কৰাৰ পিছত তেওঁ যায় যি ASI শ্ৰীপাল মানে গোবিন্দ শ্ৰীপুলক তেওঁ হত্যা কৰিবলৈ যায়। তেওঁ গুলীচালনা কৰে। অৱশ্যে তেওঁ সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰে। অৱশ্যে এতিয়াও তেওঁৰ অৱস্থা যথেষ্ট সংকটজনক। তেওঁ ইয়াৰ পৰা তেওঁক লৈ যোৱা হয় নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ উন্নত চিকিৎসাৰ বাবে। ইয়াৰ পিছত দেখিবলৈ পোৱা যায় যে যিগৰাকী যি বালানী শ্ৰী প্ৰেমাবৰম, তেওঁ নিজে নিজক গুলিয়াই পেলাই তেওঁ নিজক তাৰপিছত তেওঁ চৰমপন্থা বাছি লৈছে। নীলোৎপল, এতিয়া দেখা গৈছে এই ডাঙৰ ঘটনা, 3 গৰাকী নিহত হৈছে আৰু ঘটনাস্থলীত বৰ্তমান নিশ্চয় মই পুনৰ কৈছো যে ইয়াত ঘটনাস্থলীত নগাঁৱৰ যিগৰাকী চক্ৰ বিষয়া নগাঁৱৰ বনদীপ ৰাভা আহি পেলাই তেওঁ ইয়াত মৃতদেহৰ তেওঁ যিখিনি পৰীক্ষা আছে নিয়ম অনুযায়ী কৰাই। নগাঁও আৰক্ষীৰ ফৰেঞ্চিক বিভাগৰ যি মোবাইল ফৰেঞ্চিক বাহনো আহিছিলে, ছাবচিডি ইণ্টেলিজেন্সৰ বাহনো আহিছিলে আৰু এতিয়া ইয়াৰ পৰা নগাঁৱৰ যিগৰাকী চক্ৰ বিষয়া ৰাজহ চক্ৰ বিষয়া তেওঁ ইয়াৰ পৰা গৈছে, অৰ্থাৎ দণ্ডাধীশ ইয়াৰ পৰা গৈছে। এতিয়া ইয়াৰ পৰা মৃতদেহ লৈ যোৱা হ'ব পোষ্টমৰ্টমৰ বাবে। তেওঁক মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত হয়তো পৰিয়ালক মৃতদেহ গতাই দিয়া হ'ব। কিন্তু মই পুনৰ কৈছো, যিটো ঘটনা কিহৰ কাৰণে এই ঘটনা সংঘটিত হ'ল সেয়া এতিয়ালৈকে পোহৰলৈ অহা নাছিলে। আমি নিউজ 18 অসম নৰ্থ পুনৰ কৈছো যে সেই কথা আমাৰ হাতত ইতিমধ্যে সবিশেষ আহি পৰিছে। বালানী শ্ৰী প্ৰেমাবৰম এগৰাকী তেওঁ মানসিক ভাৰসাম্যহীনতাত ভুগিছিলে। তেওঁ মানসিকভাৱে যথেষ্ট অসুস্থ আছিলে, যাৰ পৰিপ্ৰেক্ষিতত তেওঁক কোনো ধৰণৰ অস্ত্ৰ ইছ্যু কৰা হোৱা নাছিলে, কোনো ধৰণৰ অস্ত্ৰ তেওঁক দিয়া হোৱা নাছিলে আৰু আজি তেওঁ বিনা অস্ত্ৰৰে তেওঁ ডিউটি কৰি আছিলে। আমাৰ হাতত সম্পূৰ্ণ তথ্য আছে, তেওঁ বিনা অস্ত্ৰৰে তেওঁ কৰ্তব্য পালন কৰি আছিলে। কিন্তু যি ঘটনা ঘটি গ'ল 3 গৰাকীৰ মৃত্যু, এয়া আচলতে খুব চাঞ্চল্যকৰ ঘটনা এটা। আৰু নীলোৎপল, ইয়াত দেখা গৈছে যে প্ৰশ্ন এতিয়া স্বাভাৱিকতে বা এই প্ৰসংগটো আহিব, উত্থাপন হ'ব এই প্ৰসংগটো, যদি তেওঁ আচলতে অসুস্থ হৈ আছিল, তেওঁ সেই ধৰণৰ এটা গুৰু দায়িত্ব, কিয়নো তেওঁ সেই মূল যি এন্ট্ৰেন্স বুলি কোৱা হয় বা যি মূল গেট তাত তেওঁ কৰ্তব্যত আছিল। নিশ্চয় এইটো মূল গেট, আমি য'ত আছো এইটো হৈছে মূল গেট। ইয়াতে যি গাৰ্ড ৰুম মই দেখুৱাইছো, এইটো গাৰ্ড ৰুম মই দেখুৱাবলৈ চেষ্টা কৰিম। মই পুনৰ দেখুৱাইছো, এইটো হৈছে গাৰ্ড ৰুম। এই গাৰ্ড ৰুমৰ পৰাই যি বালানী শিৱৰামে ইয়াত প্ৰথমে এই গেটটোত তেওঁ ডিউটিত আছিলে, কোনো ধৰণৰ অস্ত্ৰ নোহোৱাকে, আৰু গাৰ্ড ৰুমত গৈছিলে। এইটো গাৰ্ড ৰুম আমি পুনৰ দেখুৱাইছো, আমি নিউজ 18 অসম দৰ্শকক দেখুৱাইছো। এই গাৰ্ড ৰুমৰ পৰা তেওঁ ইনচাৰ্জ ৰাইফল লৈ পেলাই তেওঁ প্ৰথম ভিতৰলৈকে যায়। ভিতৰলৈ গৈ তেওঁ বিষ্ণু পণ্ডিত বাঘেল, যিগৰাকী হেড কনষ্টেবল CRPFৰ, তেওঁক গৈ গুলীচালনা কৰে। তেওঁ কোনো ধৰণৰ কথা ধৰিব নোৱাৰে কিহৰ বাবে তেওঁ গুলীচালনা কৰিলে। তেওঁ থিতাতে নিহত হয়। তাৰপিছত তেওঁ আহে ৰামলাল সিং যাদৱৰ ওচৰত। ৰামলাল সিং যাদৱ যিগৰাকী লক্ষ্ণৌৰ পৰা আহিছিলে ইয়াত ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ বাবে, এগৰাকী যি সহকাৰী উপ পৰিদৰ্শক, তেওঁৰ ওচৰত যায়। তেওঁক গৈ পেলাই গুলীচালনা কৰে, তেওঁ থিতাতে নিহত হয়। তাৰপিছতে যি মানে গোবিন্দ শ্ৰীপুল যিগৰাকী বিষয়া, তেওঁক গুলীচালনা কৰাৰ চেষ্টা কৰে, তেওঁক গুলীয়াই আহত কৰে। আৰু ইয়াৰ পিছতেই হৈচৈ লাগি যায় যেতিয়া গুলীচালনা শব্দ শুনে। প্ৰায় 7 বজাত এই ঘটনা সংঘটিত হয়। যেতিয়া কেইবাজয় গুলীৰ শব্দ শুনে, CRPF কেম্পত হোৱা দোৱা লাগে, কোনো ধৰণৰ পৰিস্থিতি টুটিব নোৱাৰে, সকলো ইয়াত গোট খায়। তাৰপিছতেই যেতিয়া সকলো CRPF জোৱানে আহি পেলাই যিগৰাকী বালানী শ্ৰী প্ৰেমাবৰমক যেতিয়া ঘেৰাও কৰি লয়, তেওঁ নিজৰ অস্ত্ৰলৈ নিজক গুলিয়াই পেলাই তেওঁ আত্মহত্যা কৰে। গতিকে এয়াই আছিলে আজি ঘটনাৰ সবিশেষ। কোনো ধৰণৰ সংঘাত হোৱা নাছিলে, কোনো ধৰণৰ কাজিয়া হোৱা নাছিলে। মূল কথাটো আছিলে যে কিছু মানসিক ৰোগৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল। এই ঘটনাৰ পিছতেই দেখিবলৈ পোৱা গৈছে যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে 3টা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়াৰ ব্যৱস্থা কৰা হৈছে। কিছু সময়ৰ পিছতে এজনৰ অৱস্থা সংকটজনক। নীলোৎপল, আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় ল'ম। আমি পৰৱৰ্তী সময়ছোৱাত অধিক কথা জানিম আপোনাৰ পৰা, যদি আৰক্ষী আৰু কিবা জনায় বা নতুন তথ্য যদি কিবা পোহৰলৈ আহে। কিন্তু এই মুহূৰ্তত যি গুলীচালনাৰ ঘটনা, 3 গৰাকী বিষয়া জোৱানৰ মৃত্যু ঘটিল, চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীৰো তদন্ত আৰম্ভ হৈছে।